আৰক্ষী জোৱান মিলিপ্ৰভা চুটিয়াই মঞ্চতে জুবিনক সাৱটি ধৰি নিলম্বিত হোৱা মিলিপ্ৰভাৰ প্ৰথমটো প্ৰতিক্ৰিয়া এই মুহূৰ্তত আমি লাভ কৰিছো। প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ সেই সাবুৱাৰ সংগীতানুষ্ঠানত বিশদভাৱে আপোনালোকক জনাইছো। আমি জনাইছো এই মুহূৰ্তৰ এটা অতি জৰুৰী খবৰ। মুখ খুলিছে এইবাৰ নিলম্বিত মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুটিয়াই। মঞ্চতে জুবিনক সাৱটি ধৰি নিলম্বিত হৈছিল মিলিপ্ৰভা আৰু তেওঁৰ প্ৰতিক্ৰিয়া আমি এই মুহূৰ্তত লাভ কৰিছো। প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ সেই সাবুৱাৰ সংগীতানুষ্ঠানখনত। দিৱা 365ৰ আগত মিলিপ্ৰভাই বৰ্ণনা কৰিছে 10 মেৰ সমগ্ৰ ঘটনা। কৰ্তব্যৰত অৱস্থাতেই কৰা ভুলৰ বাবে প্ৰশাসনৰ ওচৰত এক প্ৰকাৰ ক্ষমা প্ৰাৰ্থনা এবাৰ মিলিপ্ৰভা চুটিয়াৰ কাতৰ অনুৰোধ, মোৰ চাকৰিটো ঘূৰাই দিয়ক। জুবিন গাৰ্গকো তেওঁৰ হৈ মাত মাতিবলৈ তেওঁ আহ্বান জনাইছে। ইতিমধ্যে জুবিন গাৰ্গেও সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া দিছে এই বিষয়টোক লৈ। প্ৰেম শ্ৰদ্ধা শাস্তিযোগ্য অপৰাধ হ'ব নোৱাৰে বুলি পোষ্ট এইবাৰ শিল্পীগৰাকীৰ। মুখ খুলিছে নিলম্বিত মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুটিয়াই। সাবুৱাৰ সংগীতানুষ্ঠানত হোৱা সেই ঘটনাক লৈ এইবাৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰো। মঞ্চতে জুবিনক সাৱটি ধৰি নিলম্বিত হোৱা মিলিপ্ৰভাই এইবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া দিছে দিৱা 365ৰ সন্মুখত। প্ৰকৃততে আচলতে সাবুৱাৰ সেই সংগীতানুষ্ঠানত কি হৈছিল জুবিন গাৰ্গৰ সৈতে সেই বিষয়ে তেওঁ প্ৰতিক্ৰিয়া দিছে দিৱা 365ৰ সন্মুখত। মিলিপ্ৰভাই ইতিমধ্যে 10 মেৰ সেই সমগ্ৰ ঘটনা বুলি এক প্ৰকাৰ বৰ্ণনা কৰিছে। কৰ্তব্যৰত অৱস্থাতেই কৰা সেই ভুলৰ বাবে প্ৰশাসনৰ ওচৰত তেওঁক ক্ষমা প্ৰাৰ্থনা জনাইছে। আৰু মিলিপ্ৰভা চুটিয়াৰ কাতৰ অনুৰোধ যে মোৰ চাকৰিটো ঘূৰাই দিয়ক। সমান্তৰালভাৱে তেওঁ কৈছে যে জুবিন গাৰ্গেও এই বিষয়টোত মাত মাতিব লাগে। জুবিন গাৰ্গকো তেওঁৰ হৈ মাত মাতিবলৈ মিলিপ্ৰভাই এবাৰ আহ্বান জনাইছে। আৰু ইতিমধ্যে জুবিন গাৰ্গেও সামাজিক মাধ্যমত এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া দিছে। এক প্ৰতিবেদন আছে, প্ৰতিবেদন আগবঢ়াইছো। বহু চৰ্চিত সেই আলিংগনৰ দৃশ্য আৰু তাৰপিছতে সমগ্ৰ অসম যদি চৰ্চিত হৈছে মিলিপ্ৰভা চুটিয়া, যিয়ে নেকি আৱেগতে তেওঁৰ অতি প্ৰিয় শিল্পী জুবিন গাৰ্গক সাৱটি ধৰিছিল আৰু সেৱা কৰিছিল। সেয়াই চাগে তেখেতৰ দুখ হ'ল আৰু তাৰ বাবেই প্ৰশাসনৰ পৰা আহিছে উচ্চপদস্থ বিষয়াৰ পৰা ৰিলিজ লেটাৰ, অৰ্থাৎ এক অন্যাৰ্থত নিলম্বন। আমি সেইগৰাকী মিলিপ্ৰভা চুটিয়াৰ সমীপত আছো। দিৱা 365ৰ আগত আজি তেওঁ মুখ খুলিব। কেনেকুৱা সেইদিনাৰ কথাটো যিহেতু সমগ্ৰ অসম জুৰি চৰ্চিত হৈ আছে, কওকচোন অলপ। সেইদিনা জুবিন 10 মেৰ দিনা জুবিনদাৰ প্ৰগ্ৰামত মোৰ ডিউটি আছিলে ষ্টেজত। জুবিনদাই যেতিয়া প্ৰিয় গানবোৰ সংগীতানুষ্ঠান কৰি আছে, গাই আছে, মই ছাইডতে মানে উপভোগ কৰি আছোঁ, ডিউটিও কৰি আছোঁ। তেতিয়া মানে যেতিয়া জুবিনদাই চবেই জুবিনদা চিঞৰিছে, মানে হেৰি কৰি ময়ো মানে অকণমান হেৰি কৰি আছোঁ। তেতিয়া জুবিনদাই মোক এটা 2-3টামান গান শেষ কৰাৰ পিছত মানে মোক জুবিনদাই হাত বাউলি দি মাতিলে। তেতিয়া মই যে মোৰ ডিউটি কৰি আছোঁ, জুবিনদাই মাতি দিয়াত মই আৱেগিক হৈ জুবিনদাৰ ওচৰলৈ গুচি গৈ সাৱটি ধৰোঁ, জুবিনদাক চেক কৰোঁ, হাত মানে সেৱা কৰোঁ। জুবিনদাৰ লগত কথা পাতোঁ বহুতখিনি, মানে মিনিটমান কথাও পাতিছোঁ। জুবিনদাক মই কৈছোঁ আপোনাৰ গান মই সৰুৰ পৰা ভাল পাওঁ, সৰুৰ পৰা শুনি আছোঁ, আপুনি মোৰ হৈ আজি গান এটা গাব, মোৰ নাম মিলি বুলি মই কৈ দিছোঁ। তেতিয়া জুবিনদাই মোৰ নামটো কৈ মোৰ হৈ গানটো গাইছে, মায়াবিনী গানটো গাইছে। মই ডিউটিত আছিলোঁ, সেইখিনি সময়ত মই ইউনিফৰ্মত আছোঁ। মই একদম আৱেগিক হৈ পাহৰি গ'লোঁ। যেতিয়া জুবিনদাই মোক মাতি দিলে, মই জুবিনদাৰ যেতিয়া কাষত হয় মই পাহৰি থাকিলোঁ। তাৰ আমাৰ শ্ৰেষ্ঠ প্ৰশাসন মানে ছিনিয়ৰ ছাৰহঁত আছিলে, তেখেতলোক আছিলে, মই সেইটো হেৰি হৈ গ'লোঁ। সেইটো কাৰণে মোৰ যিটো মানে পানিছমেণ্ট হিচাপে যিটো নিলম্বিতৰ মানে কৰিছে, মোৰ ভুল হৈছিল, সেইটো কাৰণে সেইটো কৰিছে বুলি ভাবিছোঁ। মানে মই হয় এনেকুৱা কৰিব নালাগিছিলে। মই যদি মোৰ ভুল হৈছে, মই এই সংবাদ মাধ্যমৰ যোগেদি মই ক্ষমা খুজিছোঁ আমাৰ ছিনিয়ৰ প্ৰশাসনক। হয় জুবিনদাক চবেই ভাল পায়, পৃথিৱীৰ সকলো হিয়াৰ আমঠু জুবিনদাৰ গান বুলি নহয়, জুবিন মানে
কণ্ঠ মানে জুবিনদাকে চবেই ভাল পায় জুবিনদাৰ গান শুনি জুবিনদাৰ প্ৰগ্ৰামত মানুহ বুকাত নাচি দিয়ে বেৰিকেড ভাঙি দিয়ে সেইবোৰ কি পাগলা ফটেকত সোমোৱাব নেকি ময়ো হয় মোৰো ইউনিফৰ্ম কৰি আছো কত দিন ডিউটি মানে এপ্ৰিল মাহ সোমোৱাৰ পৰা ডিউটি কৰি আছো জুবিনদাক কিন্তু ইমান দিনে ডিউটি কৰি আছে যদিও এনেকুৱা কাষত পোৱা নাছিলো সেইদিনা কাষত পাই মাতি দিয়াৰ কাৰণে আবেগিক হৈ গলো আবেগিক হৈ মানে কথা পাতিলো হাবতি ধৰিলো সেয়া প্ৰশাসনক মই ক্ষমা খুজিছো যে ইউনিফৰ্মত থকাৰ কাৰণে মই এনেকুৱা কৰিব নালাগিছিলে কিন্তু মই সেইটো সময়ত আবেগিক হৈ পাহৰি গলো মানে প্ৰশাসনক এটাই অনুৰোধ যে মোৰ যিটো নিলম্বন হেৰি কৰিছে সোনকালে মোক চাকৰি সংস্থাপন দিয়ে যেন মই মোৰ সংবাদ মাধ্যমৰ যোগেদি একদম মানে হাতজোৰ কৰি ক্ষমা খুজিছো আৰু ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মই মোৰ দুটা ল'ৰা আছে মোক সোনকালে যেন সংস্থাপনটো দিয়ে মই যদি বেছি দিন বহি থাকিবলৈ হয় মোৰ ল'ৰা ছোৱালী কি খাব মই কি কৰিম মানে ল'ৰাই বা হাই ছেকেণ্ডেৰী ফাইনেল দিব সৰুটো ক্লাছ 3 সৰু একেবাৰে সৰুতে দেউতাকক হেৰুৱাইছে মই এগৰাকী অকলশৰীয়া মহিলা হিচাপে মই এই কৰ্মটো কৰি খাই আছিলো জুবিনৰ গান কিমান দিনৰ পৰা আপুনি শুনিছে কিমান সৰুৰ পৰা যেতিয়াৰ পৰা পাখি কিমান চনত ওলাইছিলে নাজানো মই পাহৰি গলো কিন্তু মই স্কুলত পঢ়ি আছিলো তেতিয়া যেতিয়া দেউতাৰ পৰা পইচা অকমান মানে দেউতা চাকৰি কৰিছিলে এচিবিত দেউতাৰ পইচা মানে দৰমহা পাই আহে দেউতাই পকেটত থয় মই তাৰ পৰা দেউতাৰ পৰা পকেটৰ পৰা পইচা অকমান থৈ এইটো যিটো কেছেট যে মানে এইটো কি বুলি ক'ব সেইটো জানো টেপ যিটো টেপটো মই কিনিছিলো তেতিয়াৰ পৰা মানে মই পাখি কেছেট যেতিয়া জুবিনৰ বাজে পাখি গান যন্ত্ৰ মই তেতিয়াৰ পৰা মানে যেতিয়াবা জানিছো তেতিয়াৰ পৰা মানে জুবিনদাৰ কেছেটে কিনো মই জুবিনদাৰ এতিয়াও মোৰ ঘৰত এটা চুকত পৰি আছে মাহঁতৰ ঘৰত যে মানে সেইবোৰ তাৰপিছত সেইবোৰতো নাইকিয়া হ'ল বাৰু মই পাখি কেছেট যেতিয়াবা জানিলো মই পাখি কেছেটকে চিনি পাইছিলো মানে মই তেতিয়াৰ পৰাই মই জুবিনদাৰ গান শুনো আৰু মই নিজৰ ডেটাৰ পৰা মানে চুৰ কৰি পইচা মানে পকেটৰ পৰা হেৰি কৰি নিজে মানে এটা টেপ ৰেকৰ্ডাৰ কিনি মই জুবিনদাৰ গান শুনিবলৈ মানে টেপ ৰেকৰ্ডাৰ মই হেৰি কৰিছিলো জুবিনৰ লগত কিবা এই ঘটনাটোৰ পিছত কিবা সংযোগ হৈছে নেকি কেনেবাকৈ এনেকে হোৱা নাই জুবিনদাই মোক খুলিব বুলি আশা কৰিছো মই ক'ব কিবা এটা জুবিনদা যিহেতু মই অনুৰাগী সৰুৰে পৰা অনুৰাগী ক'ব কিবা এটা জুবিনদাৰ বুলি আশা কৰিছো মানে ক'ব জুবিনদাই মই আশা ৰাখিছো আৰু ইতিমধ্যে আপোনালোকে মিলিপ প্ৰভাৰ সেই মন্তব্য শুনিলে তেওঁৰ কি প্ৰতিক্ৰিয়া আছিলে সেই বিষয়ে আমি আপোনালোকক ইতিমধ্যে শুনুৱাইছো তেওঁ কি কৈছে আচলতে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কৈছে যে তেওঁক চাকৰিটো ঘূৰাই লাগে আৰু তেওঁ যেহেতু একমাত্ৰ উপাৰ্জনকাৰী ঘৰখনৰ গতিকে চাকৰিটো কৰিয়ে যিহেতু তেওঁ খাই আছে নিজৰ ঘৰখন চলাই আছে গতিকে তেওঁ চাকৰিটো ঘূৰাই দিবলৈ বিশেষকৈ প্ৰশাসন তথা চৰকাৰক তেওঁ অনুৰোধ জনাইছে আৰু এই বিষয়টোক লৈ ইতিমধ্যে সামাজিক মাধ্যমত জুবিন গাৰ্গেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰেম শ্ৰদ্ধা শাস্তিযোগ্য অপৰাধ হ'ব নোৱাৰে বুলি তেওঁ স্পষ্টকৈ এই কথা উল্লেখ কৰিছে তেওঁৰ সামাজিক মাধ্যমত দেখুৱাইছে এই দৃশ্য তেওঁ কি পোষ্ট কৰিছিলে মিলি প্ৰভাৰ আচলতে চাবুৱাত সংগীতানুষ্ঠানখনত হোৱা সেই বিষয়টোক লৈ জুবিন গাৰ্গেও এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে